মৰমৰ বন্ধু-বান্ধৱীসকল, তোমালোক সকলোকে আমাৰ এই চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। 9 আগষ্টৰ পৰা 15 আগষ্টৰ ভিতৰত সকলোৱে ভাৰতীয় সকলো মানুহে নিজ নিজ ঘৰত গৌৰৱেৰে ৰাষ্ট্ৰীয় পতাকা উৰুৱাই হৰ ঘৰ তিৰংগা চাৰ্টিফিকেটখন ডাউনলোড কৰিব লাগিব। এই ডাউনলোড কেনেদৰে কৰিব লাগিব ষ্টেপ বাই ষ্টেপ মই তোমালোকক দেখুৱাই দিম। ভিডিঅ'টি শেষলৈকে চাই থাকিবা। প্ৰথমতে তোমালোকে যিকোনো এটা ব্ৰাউজাৰ অপেন কৰি ইয়াৰ চাৰ্চ বাৰত হৰ ঘৰ তিৰংগা বুলি লিখি চাৰ্চ কৰি দিবা। চাৰ্চ কৰি দিয়াৰ পিছতে প্ৰথম যিটো ৱেবছাইট আহিব horghortiranga.com, এই ৱেবছাইটত ক্লিক কৰি দিবা। ৱেবছাইটত ক্লিক কৰি দিয়াৰ পিছতে আপলোড চেলফি বুলি অপশ্যন আছে, ইয়াতে ক্লিক কৰি দিবা। ক্লিক কৰি দিয়াৰ পিছত তলৰ ফালে স্ক্ৰল কৰিলে ইয়াতে নেক্সট বুলি দেখিবলৈ পাবা। ইয়াতে ক্লিক টু পাৰ্টিচিপেট আছে, তাতে নেক্সটত ক্লিক কৰি দিবা। নেক্সটত ক্লিক কৰি দিয়াৰ পিছতে ইয়াতে তোমালোকৰ প্ৰথমতে নামটো দিব লাগিব, তাৰপিছত তোমালোকৰ মোবাইল নাম্বাৰ, তাৰপিছত কাণ্ট্ৰি চিলেক্ট কৰিব লাগিব ইণ্ডিয়া বুলি। ঠিক আছে, কাণ্ট্ৰি চিলেক্ট কৰাৰ পিছত ষ্টেট চিলেক্ট কৰিব লাগিব, কোনখন ষ্টেট হয়। মই যিহেতু অসমৰ হয়, অসম চিলেক্ট কৰি ল'লোঁ, আছাম। ঠিক আছে, তাৰপিছত আপলোড চেলফিত ক্লিক কৰি দিবা। আপলোড চেলফিত ক্লিক কৰাৰ পিছত অলপ সময় তোমালোকে ৱেইট কৰিবা। ৱেইট কৰাৰ পিছত ইয়াত আছে আপলোড চেলফি ইয়ৰ পিকচাৰ এণ্ড শ্বেয়াৰ ইট উইথ ইয়ৰ লাভড ওৱানছ। ইয়াতে তোমালোকৰ নিজৰ ঘৰত জাতীয় পতাকাখনৰ এটা ফটো ক্লিক কৰিব লাগিব। ক্লিক কৰি তোমালোকৰ মোবাইলৰ গেলাৰীত ছেভ কৰি ল'ব লাগিব। আৰু ছেভ কৰাৰ পিছত তোমালোকে ব্ৰাউজ ফাইলছত ক্লিক কৰিবা। ক্লিক কৰি ইয়াতে সেই ফটোখন তোমালোকে চিলেক্ট কৰিবা। মই এটা উদাহৰণ হিচাপত যিকোনো এখন ফটো চিলেক্ট কৰি লৈছোঁ। চিলেক্ট কৰাৰ পিছত ইয়াতে যদি ভুল হৈছে ট্ৰাই এগেইনত ক্লিক কৰিবা, নহ'লে যদি শুদ্ধ আছে ছাবমিটত ক্লিক কৰি দিবা। ছাবমিটত ক্লিক কৰি দিয়াৰ কিছু সময়ৰ পিছতে ইয়াতে আহিব ইমেজ আপলোডেড ছাকচেছফুলি, এনেকুৱা ধৰণে আহিব ইমেজটো। তাৰপিছত আছে ডাউনলোড ইমেজ আৰু তলত আছে জেনেৰেট চাৰ্টিফিকেট। ইয়াতে তোমালোকে ইমেজখন ডাউনলোড কৰি ল'ব পাৰিবা। ইয়াত আহি যাব এনেকুৱা ধৰণে হৰ ঘৰ তিৰংগা বুলি তলত লিখা আহিব, হৰ ঘৰ তিৰংগা ওৱান্স এগেইন। তাৰপিছত তোমালোকে চাৰ্টিফিকেটখনত ডাউনলোড কৰিবৰ কাৰণে জেনেৰেট চাৰ্টিফিকেটত ক্লিক কৰিবা। জেনেৰেট চাৰ্টিফিকেটত ক্লিক কৰাৰ পিছত এনেধৰণে আহিব চাৰ্টিফিকেট অফ এপ্ৰিচিয়েশ্যন প্ৰাউডলি প্ৰেজেণ্টেড থ্ৰু ধ্ৰুৱজ্যোতি গোস্বামী ফৰ ছাকচেছফুলি টেকিং এ প্লেজ এণ্ড ইনিচিয়েটিভ বাই দ্য মিনিষ্ট্ৰী অফ কালচাৰ। ইয়াতে তোমালোকে শ্বেয়াৰ কৰিব পাৰা বা নিজৰ মোবাইলত ডাউনলোড কৰিবৰ বাবে ডাউনলোড যিটো এৰ' আছে ইয়াতে ক্লিক কৰি দিবা। ক্লিক কৰাৰ পিছতে এইখন ডাউনলোড হৈ যাব। এনেকুৱা ধৰণে ডাউনলোড কৰি ল'ব পাৰিবা। এইখিনি আছিল আজিৰ এই ভিডিঅ'টিত। যদি এই ভিডিঅ'টো চাই ভাল পাইছা, ভিডিঅ'টো লাইক কৰি দিয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা।